আজি আমার চিত্ররথ প্রডাকশনের প্রথম ফিচার ফিল্ম পূর্ণদৈর্ঘ্যর চলচ্চিত্র। এই চলচ্চিত্রখন ইতিমধ্যে আমার জ্যোতি চিত্রবনৰ আমার কলাগুৰু প্ৰেক্ষাগৃহত আজি প্ৰিমিয়াৰ হৈ গ'ল। আপোনালোকৰ গেটাৰতে আমি জনাবলৈ পাই সুখী যে ইতিমধ্যে এই সিনেমাখনে আমার আর্জেন্টিনার ফোর্থ ফিফকা মানে বুনাস এরাইস এই দেশখনত ফেষ্টিভেলখনত এখন আন্তর্জাতিক চলচ্চিত্ৰ ফেষ্টিভেলত স্থান লাভ কৰিছে। লগতে এই আমাৰ যে চলচ্চিত্ৰ কলিৰ পজা এইখন বনোৱাৰ পিছত এখন বহুত এটা কাহিনী আছে, যি কাহিনীটো এটা সঁচা কাহিনীৰ ওপৰত নিৰ্ধাৰিত। মই মানে ক'বলৈ পাইছোঁ ইতিমধ্যে মোৰ লগত আহিছে মোৰ আমাৰ চিনেমাখনৰে সম্পাদক তথা এডিটৰ হিৰণময়, মই মাতি দিছোঁ আপোনাৰ আহি যাওঁ হিৰণময়। আৰু লগতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, এই চিনেমাখনৰ যি কাহিনী, এই কাহিনীৰ মূল ধাৰাটো হৈছে মূল চিনপচিছ আছিলে যে আমাৰ গাঁৱত অত্যন্ত মানে গাঁৱৰ প্ৰত্যন্ত মানে যি এৰিয়া, সেই এৰিয়াত এগৰাকী মাতৃ আৰু আই আৰু মাতৃৰ মাজত যি আমাৰ এক সম্পৰ্ক, এই সম্পৰ্কক আমি ভিত্তি কৰি এই কাহিনীটো বনোৱাৰ এটা প্ৰচেষ্টা চলাইছিলোঁ আজিৰ পৰা 2020ত যেতিয়া আমাৰ প্ৰথম লকডাউন হিট কৰিলে। চ' তেতিয়াৰ পৰা মই আমাৰ গাঁৱত দেখি থকা এগৰাকী আইৰ চৰিত্ৰটোক মই কাল্পনিক ৰূপ হিচাপে মানে আমাৰ চলচ্চিত্ৰ কলিৰ পজাৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সাংবাদিক বন্ধুসকলৰ মাজেৰে এষাৰ কথা ক'বলৈ বিচাৰিছোঁ যে আমি যিহেতু এতিয়া আমাৰ অসমত মানে বানপানীয়ে এক বিকট ক্ষতিসাধন কৰিছে, সেইকাৰণে আজি প্ৰিমিয়াৰ হৈ যোৱাৰ পিছতো আমি মুক্তি দিব বিচৰা নাই চিনেমাখন। আমি বানপীড়িতসকলৰ লগত আছোঁ আৰু আমি থাকিম। সেইকাৰণে আমি চিনেমাৰ ৰিলিজ ডেটটো আমি এতিয়ালৈকে নিৰ্ধাৰিত কৰিব পৰা নাই, কাৰণ আমাৰ যেতিয়ালৈকে এই বানৰ আক্ৰান্তৰ পৰা সুস্থ এটা সময় উভতি আহিব, তাৰ পিছতে আমি চলচ্চিত্ৰখন ৰাইজৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। চ' আপোনালোকৰ গেটাৰতে মই জনাওঁ যে যদি আপোনালোকে আমাক অকণমান সহায় কৰে কাৰণ প্ৰচাৰৰ ক্ষেত্ৰত, চ' তেতিয়া আমি আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিম। কাৰণ এই অসমীয়া চলচ্চিত্ৰটো আমাৰ আগুৱাই লৈ যাব লাগিব আৰু আমি যিধৰণে চাইছে আমাৰ একেবাৰে কমাৰ্চিয়েল এক্সপেক্ট নহয় চিনেমাখন। চ' আমি এটা সৰু প্ৰডাকশ্যনৰ পৰাই চিনেমাটো কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। গতিকে আপোনালোকৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। মানে নিজা প্ৰডাকশ্যন, ইমান ডাঙৰ প্ৰডিউচাৰ বা ফাইনেন্সাৰ নাই বা ডিষ্ট্ৰিবিউটাৰ নাই। চ' আমি নিজে যিখিনি পাৰোঁ, আমাৰ ইতিমধ্যে আমাৰ অসম সচিবালয় মানে আমাৰ অধ্যক্ষ ছাৰে যিমান পাৰে সহায় কৰিছে, আমাৰ খুৰা আছে আৰু বিভিন্ন মানুহে যেনেকৈ আমাৰ হিৰণময়, তেখেত মানে সি লাগি আছিলে, অৰ্ণৱ বৰা তেখেতৰ কথা মই ক'বই লাগিব। লগতে আমাৰ এই চিনেমাখনৰ সৈতে জড়িত সকলো কলা কুকুৰী, সঁচাই মই কৈছোঁ মানে তেখেতসকলক মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ, কাৰণ তেখেতসকল নাথাকিলে এই চিনেমাখন কেতিয়াও সম্পূৰ্ণ হৈ নুঠিলেহেঁতেন। চ' এইখিনিয়ে মই সকলোকে ধন্যবাদ দিছোঁ। সাংবাদিক বন্ধু ইয়াতে উপস্থিত আছে, নমস্কাৰ জনাইছোঁ। আজি এটা আমাৰ কাৰণে বিশেষ দিন। এই সনাতন কৰ্মকাৰৰ যিটো বোলছবি কুঁৱলীৰ বজা আজি ইয়াতে শুভ উদ্বোধন হ'ল। আৰু এই কুঁৱলীৰ বজা বহুদিন আগতেই উদ্বোধন হোৱাৰ কথা আছিল, কিন্তু আমাৰ অধ্যক্ষ ছাৰে ইলেকশ্যন আহিল, কিবা আহিল, আৰু তেওঁৰ সহায় লৈহে, তেওঁৰ সহযোগত আমি আজিৰ এই উদ্বোধন কৰা হ'ল। আমি কথা হ'ল সনাতন এজন সাধাৰণ মানুহ, আপোনালোকে জানে, একেবাৰে সৰু পৰিয়ালত জন্মগ্ৰহণ কৰা আৰু তেওঁ শিক্ষা ইয়াতে লৈ চিনেমা জগতৰ শিক্ষা কেলিকাতাত লৈ PG কৰিছে আৰু তাৰপিছত তেওঁক বহুত সৰু সুৰা বহুত চিনেমা কৰিছে, যদিও তেওঁ নিজাকৈ অসমত দুঃসাহস কৰি এই চিনেমাখন তেওঁ কৰি ওলাইছে। গতিকে তেওঁক মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাম। লগতে যিসকল অভিনেত্ৰী ইয়াতে অভিনয় কৰিছে, তেওঁলোকৰো যি কলা কৌশলী, অভিনয়ৰ যিটো মৰ্যাদা দেখিছোঁ, তেওঁলোকে যথেষ্ট সুন্দৰভাৱে আপ্ৰাণভাৱে তেওঁলোকে অভিনয় কৰিছে। গতিকে তেওঁলোককো মই ধন্যবাদ জনাম আমাৰ এই কুঁৱলীৰ বজাৰ তৰফৰ পৰা। গতিকে মই ভাবোঁ যে এই কুঁৱলী বজা অসমৰ মানুহে নিশ্চয় আদৰি ল'ব আৰু যাতে ইয়াত যিখিনি ষ্টৰি দেখুওৱা হৈছে
সেইখিনি সম্পূৰ্ণ সঁচা ষ্টৰী দেখুওৱা হৈছে আৰু খুব নিখুঁতভাৱে দেখুওৱা হৈছে। গতিকে মই অসমবাসীক মই অনুৰোধ কৰিম যে এই সনাতন কৰ্মকাৰৰ যিটো অশেষ প্ৰচেষ্টা আৰু আকাংক্ষা সেইটো যাতে আপোনালোকে মানে পূৰণ কৰে, সেয়ে আমি অকণমান লগতে আমাৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাম। তেওঁ আজি যিখিনি আমাক সহায় কৰিলে, আজি গুৱাহাটীৰ দৰে জেগাত আমি এইখিনি মানে শ্বুটো কৰিব পাৰিলোঁ, উদ্বোধন কৰিব পাৰিলোঁ। কাৰণ আমাৰ কৰা কথা আছিল বৰপেটা ৰোডতে, এইটো বৰপেটাত কৰিলে আমাৰ প্ৰচাৰটো সিমান নহয়, আৰু সেই কাৰণে আমি ইয়াতে এইটো প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে বহু কষ্ট কৰি আহি এই চিনেমাখন দেখিলে। আশা কৰিম যে আপোনালোকৰ মাধ্যমত আমাৰ এই প্ৰচাৰটো যাতে ভালভাৱে হ'ব, সেইটোৱে আমি আশা ৰাখিছোঁ। গতিকে আমাৰ যিজন ডিৰেক্টৰ ৰাইটাৰ তেওঁ দুখাৰ অধ্যক্ষ উদ্যাগৰ বৰাজনৰ তথা বিশিষ্ট শিল্পী মানুহে উপস্থিত থকা আমাৰ পৰিচালক সনাতন কৰ্মকাৰ ডাঙৰীয়া, আমাৰ বিশিষ্ট সমাজ সেৱক হিৰালাল কৰ্মকাৰ ডাঙৰীয়া আদি বহু বিশিষ্ট ব্যক্তিসকল, কলা কুশলীসকল, আজিৰ পৰা কিছুদিন আগতে মোক নিমন্ত্ৰণ দিবলৈ গৈছিলে সনাতন কৰ্মকাৰে। মোক ক'লে যে যিহেতু মোৰ ঘৰ বৰপেটা আৰু তেওঁৰ ঘৰ বৰপেটা আৰু তেওঁ যেতিয়া মোক ক'লে যে মই এখন অসমীয়া চিনেমাখন বনাইছোঁ, জীৱনৰ প্ৰথম, আৰু সেইখন আপুনি এবাৰ গৈ পেলাই উদ্বোধন কৰিব লাগে। আৰু আজি এছেম্বলি চলি থাকোঁতে তেওঁ মোক গৈ পেলাই প্ৰস্তাৱটো দিছিলে। যিখিনি সময়ত নেকি মানুহৰ সংসাৰ চলি আছিলে, আৰু তেতিয়া মই ক'লোঁ যে এইখিনি সময়ত আচলতে চিনেমাখন কোনো মুক্তি নিদিলে ভাল আছিলে। কাৰণ কিয়, যিহেতু বানপানী হৈ আছে। আৰু তেতিয়া ক'লে যে নহয়, মই চিনেমাখনৰ প্ৰিমিয়াৰ শ্ব' হ'ব, আৰু মই অকল 31 তাৰিখৰ দিনটো পাইছোঁ, বাকী যিমানবোৰ ইয়াতে হল আছে সেই হলবোৰ বুকিং আছে বুলি জনাইছে। কিন্তু 31 তাৰিখে মই কৰিব নোৱাৰিলে। মই যিহেতু আগষ্টত ভাবি আছোঁ যে এইখন চিনেমা হলতে হওক বা মুভি চিনেমা হিচাপে যিহেতু চলাম, গতিকে সেইকাৰণে সেইদিনা তাৰিখত হ'লে ভাল আছিলে বুলি মোক কৈছিলে। আৰু তেতিয়া মই চিন্তা কৰিলোঁ যে এইপিনে বানপানী আৰু এইপিনে হৈছে কি এজন জন্মসূত্ৰে বংগীয় মূলৰ মানুহ, কিন্তু জন্মসূত্ৰে বংগীয় মূলৰ মানুহ ঔৰসত জন্মগ্ৰহণ কৰা এগৰাকী অসমীয়া সনাতন কৰ্মকাৰ বুলি ক'লে আমি সকলোৱে জানো যে টাইটেলটোতে গম পোৱা যায় যে এগৰাকী বঙালী মানুহ। কিন্তু বঙালী হ'লেও নিভাজ অসমীয়া। কাৰণ কিয়, কুঁৱলীৰ প্ৰজন্মৰ যিখন চিনেমা বনাইছে, মই তেখেতক ক'লোঁ যে জ্যোতিপ্ৰসাদ আমাৰ আগৰৱালাই কোনোবা এটা কথা ছবি বনাইছিলে, আৰু সেই সময়তো তেওঁ বহুত ঘাত প্ৰতিঘাত আছিলে। তাৰ মাজতো তেখেতে চিনেমা আমাক উপহাৰ দিছিলে, প্ৰথম অসমীয়া চিনেমা। আৰু তুমি বৰপেটাৰ ল'ৰা, তুমি আচলতে ইচ্ছা কৰিলে তুমি বঙালী চিনেমা কৰিব পাৰিলা, তুমি ক'লেই বজাৰ কৰিছা। গতিকে সেইটো মুভি প্ৰিমিয়াৰ অনুষ্ঠানত তথা সনাতন কৰ্মকাৰৰ পৰিচালনাত আজি প্ৰদৰ্শিত হ'বলগীয়া কুঁৱলীৰ পূজা যিখন বোলছবি, এয়া আপোনাৰ এতিয়া আমি সম্বৰ্ধনা জনাবলৈ গৈ আছোঁ।